ফাইনালি এতিয়া দোকান থোৱা জেগা পাই গলো ইয়াতে মই থৈ দিওঁ মোৰ দোকানখন অৱশ্যে কি হ'ল কেলে দুখ কৰি আছা মানুহ পাই গ'লেহি কেনেকুৱা লাগিছে ঘৰটো শুন মানুহ ধুনীয়া লাগিছে ধুনীয়া বহুত ধুনীয়া লাগিছে একদম সম্পূৰ্ণ ঘৰ এখন হ'বলৈ গৈ আছে সঁচাই কৈছোঁ আপোনালোকে যেতিয়া হ'ব আপোনালোকে দেখাম একদম আমি বহুত কষ্টকৈ বনাইছোঁ আপোনালোক কি ক'ম মানে হা ফাদাৰৰ কথা কিবা এটা কৈ দিয়া আমাৰ দেউতা একদম বহুত ভাল আৰু মইতো বহুত লাকি বুলি ক'ব লাগিব আমাৰ দেউতাক পাই মানে কি হ'ল মোক নিজৰ ছোৱালী নিচিনা মোক কয় সুপ্ৰভাত বন্ধু বান্ধৱীসকল এতিয়া আমি উঠিছোঁ মই উঠি মেলি মানে আপোনাৰ আলু চালু ৰেডি কৰিলে চুম্পিয়ে মই এতিয়া দোকান যাব ওলাইছোঁ দোকান গৈ মেলি দোকান চোকান লগাই থৈ আহিম তাৰপিছত তাই আকৌ যাব গৈ মেলি তাই অলপ দেৰি থাকিব মোৰ কাম কেইটামান আছে কাম চাম কৰি মেলি আকৌ মই তাই ওচৰলৈ যাম ৰেডি হৈ গ'ল এতিয়া পুচকা বক্স বান্ধিলোঁ যাবলৈ ওলাইছোঁ এতিয়া সময় হৈছে 8টা মই এই দোকান লগোৱা জেগা পাই গ'লোঁ এই দোকানখন আনিবলৈ গৈ আছোঁ এতিয়া আপোনালোকক দেখাই আছোঁ ক'ত থওঁ দোকানখন ফাইনেলি এতিয়া দোকান থোৱা জেগা পাই গ'লোঁ ইয়াতে মই থৈ দিওঁ মোৰ দোকানখন ইয়াতে থৈ যাওঁ এতিয়া লৈ যাম ইয়াৰ পৰা লৈ গৈ পানী চানী ভৰাই মেলি আজি পানী চানী ভৰাই আপোনালোকক দেখাইছোঁ পানী চানী ভৰাই হৈ গ'ল ইয়াতে মই পানী ভৰাওঁ এয়া ৰেডি হৈ গৈছে এতিয়া যাম দোকান চোকান লগাম তাত আছে বাইকখন বলক ফাইনেলি এতিয়া দোকান চোকান লগাই মেলি হৈ গ'ল দোকান এনেকৈ থৈ যাম এতিয়া চুম্পি আহিব অকণমান দেৰিকৈ তাই থাকিব মই কামলৈ যাওঁ ফাইনেলি কাম চাম কৰি হৈ গ'ল এয়া কাম চাম কৰি আহিলোঁ এয়া বিকাশ কাই মনু বাইদেউ অলপ দেৰি দোকানত থাকিলে মই এতিয়া কামৰ পৰা আহি দোকানত অলপ দেৰি থাকোঁ তাৰপিছত বিকি মেলি আজি ঘৰলৈ যাম বুলি ভাবিছোঁ এয়া এইটো বিকাশ তাৰ নাম বিকাশ ই কৰে বিকাশ গৰম বহুত বেছি মানুহবোৰ এতিয়া ওলাই অহা নাই টাউন খালি পূৰা আমাৰ পুচকা আৰু আছেগৈ অলপ আৰু বিকি মেলি যাব লাগিব ঘৰলৈ আজি মনডে আমাৰ মামাৰ ছোৱালীজনী বিয়া আছে আপোনালোকে বিয়া ব্লগ পাই থাকিব ফাইনেলি এতিয়া দোকান চোকান সামৰি হৈ গ'ল এয়া পুচকা খতম এতিয়া মই মামাহঁত আহিছে বজাৰ কৰিব লাগে আমাৰ হাজৰিকা এটা পাই গ'লহি দেই আমি এতিয়া মানে ঘৰলৈ ওলাই নিপা ৰেডি হৈ আছোঁ কিন্তু যাব পৰা নাই কাৰেণ্টটো একদম টাইমত গুচি গৈছে সেইটো কাৰণে অকণমান জিলমিল দেখিব দেই আপোনালোকে আমি তাইক একদম ঘৰত গৈ ভিডিঅ'টো বনামগৈ বিয়া ঘৰত গৈ বনামগৈ এতিয়া ঘৰ আহি পাই গ'লোঁ বেটি মই এই আইনো আহিলে মোৰ লগত তাৰপিছত সিহঁতি ধুনবাহঁতৰ ঘৰত সোমাইছে কিবা এটা আনিবলৈ আছে তাত সোমাই আহি ইয়ালৈ আহিব আৰু আমাৰ ঘৰৰ কাম প্ৰায় প্লাষ্টাৰ কাম এদায় হৈছে আৰু বেছি নাই এয়া চাওক দৰ্জাখন কেনেকুৱা লাগিব জনাবচোন আপোনালোকে আমাৰ শুনো কইন এইজনী আহি পাই গ'লো কেনেকুৱা লাগিছে ককা ঘৰটো মজা লাগিছে নে কি আহিলোঁ আহি পাই লগালগ গা পা ধুই মেলি এতিয়া আজৰি আছোঁ এতিয়া মামাহঁতৰ ঘৰলৈ যাম আৰু মুনুহঁতো আহি পাইছেহি আহি পাই লগালগ এতিয়া তাই কৈছে মামাহঁতৰ ঘৰলৈ যাম বুলি আমাৰ সেইয়া মুনু মানুহ পাই গ'লেহি কেনেকুৱা লাগিছে ঘৰটো শুন মানুহ ধুনীয়া লাগিছে ধুনীয়া বহুত ধুনীয়া লাগিছে একদম সম্পূৰ্ণ ঘৰ এখন হ'বলৈ গৈ আছে সঁচাই কৈছোঁ আপোনালোকে যেতিয়া হ'ব আপোনালোকে দেখাম একদম আমি বহুত কষ্টকৈ বনাইছোঁ আপোনালোক কি ক'ম মানে আমি ইউটিউবত টকা নাই বনোৱা কিন্তু দেই ইউটিউবত আমি পইচা পোৱাই নাই আমি হয়নে কৈ দিওঁ আমি এইটো নিজে কষ্ট কৰি পোৱা একদম পইচাই বনাইছোঁ অকল আমি নহয় আমাৰ ঘৰৰ সকলোৱে এটা মানুহে আমি গোটেইখিনি লগ লাগি বনাইছোঁ এতিয়া যদি পদিও নাচায় বেটিক আমিনো কেনেকৈ বনাম বা মই কেনেকৈ দোকান যাম হয় নাই সেইটো কাৰণে মায়ে যদি ভাত নিদিয়ে মিস্ত্ৰীয়ে কেনেকৈ খাব সেইকাৰণে সকলোৱে মিলি জুলি বনাইছোঁ দেই একদম অকলে আমি বনোৱা নাই আমি মানুহে ভাবিব পাৰে তিনিজনে অকল কষ্ট কৰি বনাইছে বুলি হয় আৰু আমি অকণমান কষ্ট কৰোঁ কিন্তু তেহেঁতিও আমাৰ নিচিনাই কষ্ট কৰি আছে ভাত বনোৱা যি বনোৱা হ'লেও সেইটো কষ্টই ন কিন্তু হা ফাদাৰৰ কথা কিবা এটা কৈ দিয়া আমাৰ দেউতা একদম বহুত ভাল আৰু মইতো বহুত লাকি বুলি ক'ব লাগিব আমাৰ দেউতাক পাই মানে কি হ'ল মোক নিজৰ ছোৱালী নিচিনা মোক কয় আটাইতকৈ চলাবলৈ মোকে বেছি মোক কয় সিহঁতক যদি দমো দিয়ে মোক দম নিদিয়ে মানে কি হ'ল আমাৰ দেউতাই কষ্ট কৰে বহুত কষ্ট কৰিব পাৰে মানে কষ্ট মানে কি বুলি কওঁ আপোনালোকক আমাৰ সঁচা হ'লে যোগালী বুলি কয় ন যোগালী লগোৱা নাই আমাৰ দেউতাই লাগিছে দেউতাই মানে চব কৰি দিছে কষ্টও হয় তাৰপিছতে গা চা বেয়া কৰে আমি তথাপি লাগিব নাই কোৱা বাৰু কিন্তু দেউতাই নিজেই লাগে আমি আকৌ মেডিকেল আনি দিব লগা কিবা কিবি হ'লে তাকে আৰু এতিয়া দেখাই যাওঁ ধুনীয়াকৈ দেখালোঁ আহি লগালে সঁচা কথা বোলে মনটো ভাল লগা নাছিলে দেই তাৰপিছতে মানে মোক বস্তু কেইটামান আনিব থাকি আহিলে সেইটো কাৰণে বিয়া বুলি বিয়া ঘৰলৈ যাম আপোনালোকক দেখাম বাৰু ধেৰ মানুহ আছে বুলি কৈছে হেৰি তাতে বস্তু কেইটামান আনিব থাকিলে যে মনটো ভাল লগা নাছিলে এতিয়া কিন্তু ঘৰটো একদম বৰষুণ হৈছোঁ মানে কিবা বেলেগ দেখি পাইছোঁ একদম দৰ্জা চৰ্জা এইখিনি লগাই আছে দেখিছে সেইখিনি লগাই মেলি থৈছে সেইকাৰণে বহুত ধুনীয়া লাগিছে শুনিলে আপোনালোকে তাইৰ ফিলিংছটো কেনেকুৱা সঁচা কথা ক'বলৈ গ'লে মই আহি লগালগ পাইছোঁহি মানে বহুত মজা লাগিছে
যেতিয়া মানে এইবোৰ প্লাষ্টাৰ কৰি দিলে ন একদম ধুনীয়াকৈ আইকনে কৈছে মোক দেখুৱাই থাকে মানে লগালগ আহি পাইছোঁ বহুত একদম ঘৰত যেতিয়া সোমাইছোঁ তেতিয়া বহুত শান্তি লাগিছে যেতিয়া মানে কালাৰ চালাৰ কৰি দিম আৰু টাইলছ চাইলছ লগাই দিম বহুত মজা লাগিব বহুত আমি এতিয়া মামাহঁতৰ ঘৰলৈ যাওঁ মানে একদম থকা খুন্দা কৰিছোঁ 8টা 9টা মানে বাজিবলৈ হ'ল আমাৰ মাংস এতিয়া আমাৰ হাতত আছে মাংস পালেগৈহে ভাত হ'ব তাৰপিছতে হেৰি কি বুলি কয় আমি যাওঁ দেই সোনকালে একদম বিয়া ঘৰলৈ যাওঁ লাগি আছে আৰু ঘৰতো দেখিতো আজি আৰু খুচি বুলি কৈ দিওঁ বহুত সুখী একদম জল্দি হওক আৰু মই একদম একেবাৰে ঘৰলৈ আহি যাম আৰু দেই ঘৰলৈ আহি যাম একদম একেবাৰে ঘৰলৈ আহি যাম আৰু নেযাওঁ আৰু নাহৰকটীয়া মই যে ৰুমত থকাটো কথা একদম দূৰৰে কথা মোৰ একদম আমনি লাগিলে আৰু নেযাওঁ দেই আমাৰ ফুচকনৰ মুখখন পিঠা খোৱা মুখ নিচিনা হৈ আছে কথাটো কি হ'ল কৈ দিয়া তোমাক কেলে ঠেঁ বাচ্ছা কৈ দিয়া ফুচকন কি হ'ল কেলে দুখ কৰি আছা আমাৰ ছোৱালীয়ে মানে দুখ কৰিছে কেলে আপোনালোকক কৈছোঁ দেই মানে কি হ'ল আমি বজাৰ কৰিবলৈ মানে বাইকজনী গ'ল মানে বস্তু কিছুমান আহিলে আৰু মানে কি চিয়াম তেল লাগে আৰু কি লাগে টিকলি এডাল লাগে কাইলৈ লৈ দিম বুলি কৈছোঁ একদম পানী এজুৰি নিচা নহ'লে শুলেই নোলায় টোপনি ক'বই নোৱাৰি মনটো দুখ লাগিছে ন লৈ দিম কাইলৈ আমি ফুচকন টিকলি ল'মগৈ দেই টিকলি ল'ম আৰু চেণ্ডেলটো ল'ম হয় নাই নো আজি পইচা নুজুৰিলে বুলি কৈ দিয়া আকৌ ভণ্টি কাজিয়া দেখিছে বেটি মানুহ মই মামাহঁতৰ ঘৰৰ পৰা গুচি আহিলোঁ চুম্পীহঁত তাতে থাকিব সিহঁতে মানে তাত আজি থাকিবলৈ ৰখালে মামাহঁতে আজি তাতে থাকিব সিহঁতি আমি গুচি আহিলোঁ দুইটা আৰু আজিলৈ ভিডিঅ'টো ইমানে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব